নমস্কাৰ। 11 মাৰ্চ মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক প্ৰথমে আহিব মেঘ ৰাশি। অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব 3 সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা 5 অলপ চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। সন্তান সুখত বাধা দেখা যায়। কৰ্মক্ষেত্ৰত প্ৰেছাৰ আছে, শত্ৰুতা আছে, আপোনাক চাপত ৰাখিছে। চাকৰি ক্ষেত্ৰত ভাল, ব্যৱসায় দিশত মন্দা, দাম্পত্য জীৱনত ভালেই। ডাঙৰৰ সৈতে বিবাদ দেখা যায়, চাই চিতি চলিব। কিছু বদনাম আহিব পাৰে, অৰ্থ লোকচান। কোনো ভুল ডিচিশ্যন আপুনি ল'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। যিকোনো ৰিলেশ্যন ভাল কৰক। এতিয়া আহিব বৃষ ৰাশি। আকাশী ৰং 7 সংখ্যা। 12:30 পৰা 2:15 অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব, ভ্ৰমণ আদি হ'ব পাৰে। চাকৰি ক্ষেত্ৰত ভাল, সকলোৰে লগত বুদ্ধি কৰি চলিব। ভাগ্যৰ সহায় নহয়, দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আইনী কৰ্মত ভাল ফল পাব। সন্তান সুখত ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। আবেগ এৰি চলিব, প্ৰব্লেম দিব। ডাঙৰৰ কথা অৱজ্ঞা নকৰিব। কোৰ্ট কেছত সফলতা পাব, খৰচ পাতি কমাব, ব্যৱসায়ত লোকচান হ'ব। এতিয়া আহিব মিথুন ৰাশি। ছাই কালাৰ ব্যৱহাৰ কৰিব। 9 সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, টকাৰ চাপ দেখা যায়। ভাগ্যৰ সহায় নহয়, ব্যৱসায় দিশত ভালেই। চাকৰিত অলপ লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত চাপ ৰৈছে, প্ৰেমৰ দিশত ভাল। পৰিয়ালৰ সৈতে চাই চিতি চলিব। আইন বিদ্যা আদিত ভালেই। বহু শত্ৰুতা থাকিব, কোনো প্ৰব্লেমত জড়িত হৈ পৰিব পাৰে আপুনি। চালাক চতুৰ হ'ব, ৰিজাল্ট ভাল হ'ব। বিবাদ আদি নকৰিব, অহংকাৰ নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 1 সংখ্যা। 2টা পৰা প্ৰায় 3:10 অলপ চাই চিতি ল'ব। আনে আপোনাক শত্ৰুতা কৰিব পাৰে। কাম কাজ ভালেই হ'ব। শৰীৰ মোটামুটি ভাল। ব্যৱসায়ত ধ্যান দিয়ক, ভাগ্যৰ সহায় পাব। দাম্পত্য প্ৰেম আদি অলপ চাই চিতি ল'ব। বিদ্যাত খেয়াল ৰাখিব, খৰধৰ কৰিব। আনে মুখ খুলিব পাৰে, আপুনি সাৱধান হ'ব। যোগাযোগ বঢ়াব, খৰচ পাতি কমাব। আত্মীয়ৰ সৈতে বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। চলা ফুৰাত অলপ যান বাহনৰ পৰা সাৱধান হ'ব।
এতিয়া আহিব সিংহ ৰাশি। সোণালী কালাৰ 3 সংখ্যা। 12:30 পৰা 2টা। অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। আনৰ প্ৰব্লেম নিজে নল'ব। টকাৰ কিছু চাপ থাকিব। সন্তান সুখত বাধা। কৰ্মক্ষেত্ৰত পজিটিভ আছে। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য জীৱনত ভালেই। পাৰিবাৰিক দিশ ভাল নহয়। খৰচ পাতি কমাব। জুনিয়ৰ লোকৰ পৰা অলপ সাৱধান হ'ব। কথা বতৰা চাই চিতি ক'ব। অতি উৎসাহ নকৰিব। এতিয়া আহিব কন্যা ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 6 সংখ্যা। 12:30 পৰা 2:20। অলপ চাই চিতি ল'ব। বহু মানসিক প্ৰেছাৰত ৰৈছে। অৰ্থ ক্ষেত্ৰত ভাল। মাতৃ সম লোকৰ শৰীৰ লক্ষ্য ৰাখিব। আপুনি কোনো প্ৰব্লেমত পৰিব পাৰে। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। আনে আপোনাক ফচাব পাৰে। ব্যৱসায় দিশত মোটামুটি। কোনো বদনাম আদি হ'ব পাৰে। পৰিয়ালত বৰ ভাল দেখা নাযায়। আপুনি চাইলেণ্ট হৈ থাকিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। আনৰ চাপ নল'ব। খৰধৰ নকৰিব। কোনো কামত কথা বতৰা অলপ চাই চিতি ক'ব। দূৰ যাত্ৰা নকৰিব। অহংকাৰ নকৰিব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 4 সংখ্যা। 12:40 পৰা প্ৰায় 2:30। অলপ চাই চিতি ল'ব। শৰীৰ ভালেই। টকাৰ কিছু নাটনি দেখা যায়। ভ্ৰমণত ভাল। কাম কাজত আপোনাৰ দেৰি হ'ব। টেনচন থাকিব। ব্যৱসায় দিশত মন্দা। দাম্পত্য জীৱনত ভালেই। আইনী কৰ্মত ভাল ফল পাব। আনৰ ব্যৱহাৰ প্ৰতি লক্ষ্য ৰাখিব। জ্ঞাতি শত্ৰুতা থাকিব। কিছু মানুহৰ পৰা সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। সময়ৰ সৎ ব্যৱহাৰ কৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। সোণালী ৰং 5 সংখ্যা। 12:30 পৰা 2টা। অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। কাম কাজ টাৰ্গেট কৰি কৰিব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্য জীৱনত ভাল নহয়। তিক্ততা দেখা যায়। প্ৰেমৰ দিশত ভাল। আইনী কৰ্মত অলপ সাৱধান হ'ব। আপুনি ধীৰ স্থিৰ থাকিব। আনে আপোনাক ব্যৱহাৰ কৰিছে। টকাৰ কিছু নাটনি দেখা যায়। দূৰ যাত্ৰা নকৰিব। এতিয়া আহিব ধনু ৰাশি। চাই ৰং ব্যৱহাৰ কৰিব। 7 সংখ্যা। 12:40 পৰা 2টা। অলপ চাই চিতি ল'ব। মাতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। সন্তান সুখত বাধা। কৰ্ম আপোনাৰ সিদ্ধিয়ে হ'ব। সফলতা পাব। কৃতিত্ব কৰিব পাৰিব। টকাৰ চাপ আছে। কাম কাজ নিৰ্দিষ্ট টাৰ্গেট কৰি কৰিব। ব্যৱসায় দিশত ভাল। শত্ৰুৱে নিজৰ মাজত মত বিবাদ কৰিব। কথা বতৰা ক'ব। যিকোনো প্ৰব্লেম সমাধা কৰক। দায়িত্ব নিজে ল'ব। সন্মান বাঢ়িব। বিবাদ আদি নকৰিব।
এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং ৭ সংখ্যা। 12টা 30ৰ পৰা 2টা 30 চাই চিতি ল'ব। মন মগজু পজিটিভ ৰাখিব। টকা খৰচ বেছি হ'ব। প্ৰবল শত্ৰুতাৰ দিন দেখা যায়। জামেলাৰ দিন হ'ব পাৰে। আপুনি ধীৰ স্থিৰ হ'ব। ব্যৱসায়ত ভালেই চলিব। দাম্পত্য জীৱনত ভাল। জুনিয়ৰ লোকৰ পৰা সাৱধান হ'ব। কথা বতৰা চাই চিতি ক'ব, নহ'লে প্ৰব্লেম হ'ব পাৰে। আপোনাৰ জ্ঞান বঢ়াব। এতিয়া আহিব কুম্ভ ৰাশি। ৰঙা ৰং 6 সংখ্যা। 12টা 50ৰ পৰা প্ৰায় 2টা চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত অৱস্থা চাই ব্যৱস্থা ল'ব। কথা বতৰা ক'ব, সুযোগ সন্ধানী হ'ব। আপোনাৰ নাম যশ পাব। ব্যৱসায় দিশত ভালেই হ'ব। বিদ্যাত বাধা, আইনী কৰ্মত ভাল। মিঠা কথা ক'ব, দিন ভাল। কামত লগাব। মনৰ চিন্তা দূৰ হ'ব। দায়িত্ব ল'ব। বাহন ধীৰে চলাব। কথা বতৰা কম ক'ব। এতিয়া আহিব মীন ৰাশি। চকলেট কালাৰ 2 সংখ্যা। 12টা 30ৰ পৰা প্ৰায় 2টা 40 অলপ চাই চিতি ল'ব। টকাৰ চাপ দেখা যায়। মানসিকভাৱে কষ্ট। শৰীৰ মোটামুটি ভাল। কাম কাজত আপোনাৰ দেৰি হ'ব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। ডাঙৰৰ পৰা প্ৰব্লেম দেখা যায়। আনে ইচ্ছা কৰি আপোনাক লোকচান কৰিব পাৰে। পৰিয়ালত বিবাদ আদি হ'ব পাৰে। নিগেটিভ চিন্তা নকৰিব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।